নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে যদি ঘৰ পোৱা নাই আপোনালোকৰ কাৰণে ভাল খবৰ। তো আপোনালোকে নতুন ঘৰৰ কাৰণে কেনেকৈ এপ্লাই কৰিব আৰু তাৰ আগতে আপোনালোকে দুটা লিষ্ট চেক কৰিব লাগিব। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে নতুন ঘৰৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তো আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব মই আপোনালোকক এইটো ভিডিঅ'ত জনাই আছোঁ। ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে আপোনালোকে চাই থাকিব। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। এইটো লিংকত যাই এনেকুৱা পেজ এটা অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে যিটো আৱাজ চব এইটোত আপোনালোকে ক্লিক কৰি ৰিপোৰ্টত ক্লিক কৰি দিব। ৰিপোৰ্টত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছতে চাব এপ নম্বৰত 3 নম্বৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন একাউণ্ট ফ্ৰজেন এণ্ড ভেৰিফাই। তো এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰটো বহাই দিব 2023-24। তাৰপিছত আপোনালোকে ইয়াত ছিলেক্টত ক্লিক কৰি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত অল ষ্টেট আপোনালোকে ছিলেক্ট কৰি ইয়াত আপোনালোকে আসাম ছিলেক্ট কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ ব্লকটো ছিলেক্ট কৰি দিব। তাৰপিছত আকৌ স্ক্ৰল ডাউন কৰি ছিলেক্টত ক্লিক কৰি ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি দিব। পঞ্চায়তৰ নামটো ছিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে কেপচা কোডটো বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব ইয়াত আপোনালোকৰ যিটো ঘৰৰ লিষ্টৰ নাম এইবিলাক আহি গৈছে আৰু লগতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, বেনিফিচিয়াৰী নাম, বেংক একাউণ্ট নম্বৰ আৰু ষ্টেটাছ যিটো এইবিলাক ভেৰিফিকেশ্যন হৈ গৈছে। তো আপোনালোকে এইটো লিষ্ট চেক কৰিবলৈ হ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাইবা আপোনালোকৰ নামটো দি আপোনালোকে এইটো চেক কৰিব পাৰিব। আকৌ এতিয়া আপোনালোকক জনাই আছোঁ আপোনালোকে ছেকেণ্ড যিটো লিষ্ট সেইটো কেনেকৈ চেক কৰিব। ছেকেণ্ড লিষ্ট চেক কৰিবলৈ হ'লে এইটো বেক কৰি আপোনালোকে প্ৰথম পেজত যাব লাগিব। প্ৰথম পেজত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকৰ চাব যি নম্বৰত যিটো অপশ্যন আছে ইয়াত আপোনালোকৰ 1 নম্বৰত দিয়া আছে ষ্টেটাছ অফ আধাৰ জব কাৰ্ড SBM SECC মোবাইল নম্বৰ চিড ইন মিছ। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে চাব আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰটো বহাই দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত আপোনালোকৰ যিটো স্কিমৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো ছিলেক্ট কৰি দিব। তাৰপিছত অল ষ্টেটত আপোনালোকে ছিলেক্ট কৰি আসামটো ছিলেক্ট কৰি দিব। আসামটো ছিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ ব্লকৰ নামটো ছিলেক্ট কৰি দিব। তাৰপিছত আকৌ স্ক্ৰল ডাউন কৰি ছিলেক্টত ক্লিক কৰি ইয়াত আপোনালোকে পঞ্চায়তৰ নামটো ছিলেক্ট কৰি দিব। পঞ্চায়তৰ নামটো ছিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে কেপচা কোডটো বহাই দিব। কেপচা কোডটো বহাই দিয়াৰ পিছত চাব আপোনালোকে ইয়াতে লিষ্টবিলাক আহি গৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনালোকৰ নাম আৰু ইয়াত চাব ইয়াত হাউচ এটটেড টু ইয়াত দিয়া আছে। তাৰপিছত প্ৰিয়ৰিটি দিয়া আছে, আধাৰ ষ্টেটাছ চিট বুলি দিয়া আছে, UID ষ্টেটাছ ভেৰিফিকেশ্যন দিয়া আছে। কিছুমানৰ ভেৰিফিকেশ্যন হৈছে আৰু কিছুমানৰ ৰিজেক্টেড দেখাইছে। যিবিলাকৰ আধাৰ ষ্টেটাছ ভেৰিফিকেশ্যন হৈ গৈছে সিহঁতে এইটো মাৰ্চ মাহৰ ভিতৰত জল্দি আপোনালোকৰ একাউণ্টত পইচাটো সোমাই যাব। ইয়াত আপোনালোকৰ একাউণ্টৰ নাম্বাৰটো দিয়া আছে আৰু চেংচন নম্বৰো দিয়া আছে। আৰু ইয়াত আপোনালোকক চাব ইয়াত নতুনকৈ চেংচন হৈ গৈছে 8/1/2024 চাব ডেট এইবিলাক ডিটেইলছ দিয়া আছে। তো আপোনালোকৰ যিবিলাকৰ পইচা সোমোৱা নাই তো আপোনালোকে জল্দি আপোনালোকৰ একাউণ্টত পইচা অতি সোনকালে পাই যাব। এইটো একদম নতুন লিষ্ট হয়, নতুন লিষ্ট এইটো বাহিৰ হৈছে। তো বন্ধু বান্ধৱীসকল এইটো লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে জিঅ'টেকৰ ঘৰৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।